গোটেই পানী এনেকৈ কেনেকৈ সমস্যা হৈছে, মানুহবিলাক একদম হাহাকাৰ হৈছে। আমাৰ এইটো সদায় হৈ থাকে, আমি কাম কৰোঁ PNAD অফিচত। গুৱাহাটী মহানগৰীত আজি পুৱাৰে ভাগৰ পৰা নাই কোনো বৰষুণ, কিন্তু এজাক বৰষুণ যোৱাৰ পিছতে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত যেনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হয়, আৰু তেনে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ সদাব্যস্ত 6 মাইল পাঞ্জাৱাৰী সংযোগী পথত। আজি পুৱাৰে পৰা যদিও বা গুৱাহাটী মহানগৰীত কোনো ধৰণৰ বৰষুণ হোৱা নাই বা কৃত্ৰিম বান হোৱা নাই, কিন্তু তাৰ পিছতো কিন্তু গুৱাহাটী মহানগৰীৰ যি সদাব্যস্ত পথ 6 মাইল পাঞ্জাৱাৰী সংযোগী যি পথ আছে, সেই পথত কিন্তু এতিয়া কৃত্ৰিম বানপানী হৈছে। পথসমূহত যান বাহন চলাচল অসুবিধা হৈছে বা তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো ৰাজ্যিক যি নিৰ্বাচনী আয়োগৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত, আৰু মুখ্য কাৰ্যালয়ৰ সন্মুখত মই দৃশ্যসমূহ দেখুৱাম নিউজ 18 অসম নিউজৰ দৰ্শকসকলক। এনেদৰে বৰষুণ নোহোৱাকৈ কিন্তু ইয়াতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে, আৰু পথৰ যান বাহনসমূহ এনেদৰে এতিয়া পানীত বুৰ যাই কিনে বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা কৰিবলগীয়া হৈছে। কিন্তু কথাটো হ'ল এনেকুৱা যে এজাক বৰষুণ দিয়াৰ পিছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত কিন্তু কৃত্ৰিম বান হোৱাটো ডাঙৰ কথা নহয় বা নতুন কথা নহয়, কিন্তু বৰষুণ নোহোৱাকৈ হঠাৎ গুৱাহাটী মহানগৰীৰ এটা ৰাজপথৰ মাজত, সদাব্যস্ত ৰাজপথৰ মাজত এনেদৰে কৃত্ৰিম বান হোৱাটো কিন্তু চিন্তিত কৰি তুলিছে পথচাৰীক বা সাধাৰণ জনতাক। এগৰাকী পথচাৰী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। খুৰা, আপুনি ফুটপাতে অহা মই দেখা পাইছো চাইকেলখন লৈ কিনে। এই বানপানী মই পাঞ্জাৱৰ পৰা আহিছিলোঁ, মই বাচ্চাৰ কাৰণে স্কুল ছুটি হৈছে। এতিয়া কেনেকৈ ঘপকে হ'ল বা বৰষুণ হ'ল গমেই নাপালোঁ আমি। একদম মানে আমাৰ 6 মাইললৈ একদম আপোনাৰ পূৰ্বী ডাইৰী লৈ পূৰা গোটেই বৰষুণ আমাৰ অহা যোৱাৰ কাৰণে ইমান কষ্ট হৈছে যাবলৈ। স্কুলৰ বাছবিলাক আহিব নোৱাৰে। যেনে মই এতিয়া স্কুল ছুটি হোৱাৰ কাৰণে ইলেক্ট্ৰিচিটি বৰ্ডলৈ যাবলৈ খুজিছোঁ, নাই, পূৰা গোটেই পানী এনেকৈ কেনেকৈ সমস্যা হৈছে, মানুহবিলাক একদম হাহাকাৰ হৈছে। এতিয়া সময় কৃত্ৰিম বানত এনেকৈ ৰ'দ বৰষুণ নাই, একো নাই, ক'ৰ পৰা আহিলে এইটো হ'ল গোটেই মেঘালয়ৰ পৰা আহিছে। এনেকৈ হ'লেতো আমাৰ অসমতো ডুবি যাব, একদিনে লাহে লাহে ডুবি যাব। এইটো আমাৰ অসমৰ বৰ বিপদজনক। সেইকাৰণে আমি মেঘালয়ক ক'ব লাগিব, মেঘালয় চৰকাৰ বৰষুণ দিলেতো কৃত্ৰিম বানত কৃত্ৰিম হয়, বৰষুণ নিদিলেও কৃত্ৰিম বান হয়। বৰষুণ নহ'লে কৃত্ৰিম বান হয়, নহ'লেও নহয়, দুটা হৈ যায় ইয়াতে। একদম গোটেই ডুব যায়, একদম স্কুলৰ ল'ৰা ছোৱালী হয়, অফিচৰ মানুহবিলাক যাবলৈ হাহাকাৰ, একদম দিগদাৰ। আৰু নিৰ্বাচনী আয়োগৰ কাৰ্যালয় আছে, শংকৰদেৱ কলাক্ষেত্ৰ আছে, বহুত ডাঙৰ ডাঙৰ অফিচবিলাক আছে, ডাঙৰ আছে, চিটি কলেজ আছে, ইউনিভাৰ্চিটি আছে, কলাক্ষেত্ৰ আছে। মানুহবিলাক অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু মানুহ লৈ অহা যোৱালৈ একদম গাড়ী চাড়ী নাই, একো নাই, চব বন্ধ কৰি দিছে, ঠাপ হৈছে, ৰিক্সা চব বন্ধ হৈছে। শুনিছোঁ এনেদৰে মূল পথটোত পানী হোৱাৰ কাৰণে বাইদেউ, মই আপোনাক আগলৈ যদি বেয়া নাপায় বাইদেউ, বৰষুণো নাই, একো নাই, ৰ'দ দি আছে, তাৰে মাজতে কিন্তু ইয়াতে গুৱাহাটী মহানগৰীৰ মূল পথ এটা 6 মাইল পাঞ্জাৱাৰী সংযোগী পথত কিন্তু পানী হৈছে। কি ক'ব কওকচোন? কি কম এতিয়া, পানীটো অলপ পানী দিলে মানে বানপানী হৈ যায়। আজিতো বৰষুণ হোৱা নাই বাইদেউ। DMC যে অফিচটো যে খুলিছে, এইটো নালাৰ পৰা আহিছে। আমাৰ পঞ্চায়ত হয় নেকি, হ'ব পাৰে তেনেকুৱা। নহ'লে হাতত অসুবিধা হৈছে বহুত, এতিয়া আমি জিকি যাব লাগিব এইখিনি। বৰষুণ নিদিলেও যে পানী হয়, মানে ক'ৰ পৰা আহিছে এইটো আমি নাজানো। আমাৰ এইটো সদায় হৈ থাকে, আমি কাম কৰোঁ PNAD অফিচত, কিন্তু আমাৰ এইবিলাক পানী সদায় হৈ থাকে। এতিয়া কি কৰিম এতিয়া? হয় নিশ্চয় এনেদৰে বৰষুণ নোযোৱাকৈ বা বৰষুণ নোহোৱাকৈ গুৱাহাটী মহানগৰীৰ এটা সদাব্যস্ত পথত হঠাৎ কৃত্ৰিম বানৰ সৃষ্টি হোৱাত এটা চিন্তিত পৰিছে সাধাৰণ জনতা বা পথচাৰীসকল।